নমস্কাৰ। বিশ্বৰ বৃহত্তম গণতান্ত্ৰিক দেশৰূপে স্বীকৃত ভাৰতবৰ্ষৰ ৰাজনৈতিক জগতত অপৰাধী ৰাজনীতিবিদৰ প্ৰাদুৰ্ভাৱ যে ক্ৰমাৎ বৃদ্ধি পাইছে, সেই কথাটো আপুনি কেতিয়াবা চিন্তা কৰি চাইছেনে? অপৰাধীৰ শেষ আশ্ৰয়স্থল ৰাজনীতি, এই কথাষাৰ লাহে লাহে সত্যলৈ পৰিণত হৈ যোৱা নাইনে বাৰু? বাহুবল আৰু ধনবলৰ জোৰেৰে বিভিন্ন অপৰাধজনিত গোচৰত অভিযুক্ত কাৰাবন্দী অপৰাধীৰ ৰাজনৈতিক জগতত দপদপনিয়ে আমাক এই সচেতন নাগৰিকসকলক চিন্তিত কৰি তুলিছে। কিন্তু এই ব্যৱস্থাটোৰ কোনো পৰিৱৰ্তন ঘটা নাই আৰু অপৰাধী ৰাজনীতিবিদৰ টিঘিলঘিলনি আমি নীৰৱে সহ্য কৰি থাকিব লগা পৰিস্থিতিৰ সৃষ্টি হৈছে। দেশৰ প্ৰচলিত ৰাজনৈতিক ব্যৱস্থাৰ প্ৰতি আমাৰ দেশৰ সংখ্যাগৰিষ্ঠ জনতাৰে মোহভংগ ঘটিছে আৰু দেশৰ উচ্চ শিক্ষিত চিন্তাশীল লোকসকলে ৰাজনৈতিক ক্ষেত্ৰৰ পৰা নিজকে নিৰাপদ দূৰত্বত অৱস্থান কৰিবলৈ আৰম্ভ কৰিছে। কিন্তু এনে পলায়নবাদী মানসিকতাই দেশৰ ৰাজনৈতিক জগতত যি স্খলন ঘটিছে, সেই স্খলন কম কৰা নাই। ইয়াৰ পৰিৱৰ্তে অপৰাধীৰ টিঘিলঘিলনিত সাধাৰণ জনতাৰ দৈনন্দিন জীৱন ক্ৰমাৎ বিপদৰ পথলৈ গতি কৰিছে। ৰাজনৈতিক ক্ষেত্ৰক অপৰাধীৰ পৰা মুক্ত কৰিবলৈ হ'লে দেশৰ উচ্চ শিক্ষিত, সৎ, চিন্তাশীল আৰু নিকা ভাৱমূৰ্তিৰ লোকসকল ৰাজনৈতিক ক্ষেত্ৰত জড়িত হোৱা আৱশ্যক। কিন্তু এই সহজ কথাটোকে বুজিও নুবুজাৰ অভিনয় কৰি থকাসকলে কেৱল দেশৰ ৰাজনীতিৰ ধ্বংসৰ গৰাহত পৰিছে বুলি হাই বিয়ৈ কৰি আছে। যেতিয়া ৰাজনীতি ধনবল আৰু বাহুবলৰ দ্বাৰা নিয়ন্ত্ৰিত হ'বলৈ আৰম্ভ কৰে, তেনে এক পৰিস্থিতিত দেশত সুস্থ গণতান্ত্ৰিক ব্যৱস্থা আপুনি কি ধৰণে আশা কৰিব পাৰিব? শেহতীয়াভাৱে চলোৱা এক সমীক্ষাত ভাৰতৰ সংসদলৈ নিৰ্বাচিত সাংসদৰ ৩৬% সাংসদেই বিভিন্ন অপৰাধজনিত গোচৰত অভিযুক্ত কাৰাবন্দী অপৰাধীৰূপে তথ্য প্ৰকাশিত হৈছে। অপহৰণ, ধন দাবী, বলাৎকাৰ, হত্যাকাণ্ড, নাৰীজনিত বিভিন্ন অপৰাধৰ ঘটনাত অভিযুক্ত অপৰাধী সাংসদৰূপে নিৰ্বাচিত হোৱা ঘটনাই দেশৰ সংসদীয় ব্যৱস্থাক এক প্ৰহসনত পৰিণত কৰা হৈছে বুলি আপুনি মই নিশ্চয় অনুভৱ কৰিব পাৰিছোঁ। সাংসদ, বিধায়কৰূপে নিৰ্বাচিত হোৱাৰ পিছত দেশৰ ন্যায়পালিকা আৰু কাৰ্যপালিকা এনে অপৰাধী ৰাজনৈতিক শক্তিয়ে যে বিভিন্ন প্ৰকাৰে প্ৰভাৱান্বিত কৰাৰ চেষ্টা কৰি দেশৰ সৰ্বসাধাৰণ জনতাক এক বিপদজনক ভৱিষ্যতৰ দিশে আগবঢ়াই লৈ গৈছে, সেই কথা আমি অনুভৱ কৰাৰ, উপলব্ধি কৰাৰ সময় আহি পৰিছে। অপৰাধমুক্ত নিকা ভাৱমূৰ্তি, উচ্চ শিক্ষিত নিৰ্বাচনী প্ৰাৰ্থীক অগ্ৰাহ্য কৰি অপৰাধী প্ৰাৰ্থীক দেশৰ সাংসদ, বিধানসভালৈ নিৰ্বাচিত কৰাৰ প্ৰচেষ্টাৰ
অংশীদাৰ আমিয়ে হোৱা নাইনে? স্বাধীনতাৰ পৰৱৰ্তী সময়ত দেশত অনুষ্ঠিত হোৱা লোকসভা নিৰ্বাচন, ৰাজ্যসভাৰ নিৰ্বাচন, বিভিন্ন ৰাজ্যৰ বিধানসভা, বিধান পৰিষদ, পঞ্চায়ত, জিলা পৰিষদ, পৌৰসভা, পৌৰ নিগম, বিভিন্ন স্বায়ত্তশাসিত পৰিষদৰ আদিৰ নিৰ্বাচনত বিভিন্ন অপৰাধত অভিযুক্ত লোকৰ নিৰ্বাচনী প্ৰক্ৰিয়াত অংশগ্ৰহণ আমি দেখি আহিছোঁ। ইয়াৰ সমান্তৰালভাৱে তেনে অপৰাধী লোক নিৰ্বাচনসমূহত নিৰ্বাচিত হোৱাৰ ঘটনাও আমি অসহায়ভাৱে চাই থাকিব লগা হৈছে। 20 শতিকাৰ 80ৰ দশকৰ পৰা দেশৰ প্ৰধান ৰাষ্ট্ৰীয় ৰাজনৈতিক দল ভাৰতীয় জাতীয় কংগ্ৰেছ আই দলকে ধৰি অন্যান্য দলৰ মজিয়াৰ পৰা অপৰাধী লোকৰ ৰাজনৈতিক ক্ষেত্ৰত প্ৰৱেশৰ ঘটনা আৰম্ভ হৈছে। ধনবল বাহুবলৰ ওচৰত আমাৰ এনে লজ্জাজনক আত্মসমৰ্পণে কংগ্ৰেছ দলকে ধৰি বিভিন্ন দলত অপৰাধত অভিযুক্ত লোকক ৰাজনৈতিকভাৱে সংস্থাপিত হোৱাৰ এক পৰিৱেশো সৃষ্টি কৰিছে। উত্তৰ ভাৰতৰ বিহাৰ, মধ্যপ্ৰদেশ, উত্তৰ প্ৰদেশ, দিল্লী, হাৰিয়ানা, পঞ্জাৱ প্ৰভৃতি ৰাজ্যত অপৰাধী ৰাজনীতিবিদৰ দীঘিলঘিলনি এতিয়া এক সাধাৰণ ঘটনাত পৰিণত হৈছে। অপৰাধী লোকক বিভিন্ন ৰাজনৈতিক দলে বিভিন্ন গুৰুত্বপূৰ্ণ বিষয় বাবদ নিযুক্ত কৰাৰ ঘটনাও আমি দেখি আহিছোঁ। ইয়াৰ লগতে বিধানসভা, বিধান পৰিষদ, লোকসভা, ৰাজ্যসভাৰ নিৰ্বাচনত দলীয় প্ৰাৰ্থীৰূপে এনে অপৰাধী প্ৰাৰ্থীকো ৰাজনৈতিক দলসমূহে নিৰ্বাচনত অৱতীৰ্ণ কৰায় আৰু আচৰিতভাৱে তেনে অপৰাধী প্ৰাৰ্থীয়ে নিৰ্বাচনত জয়লাভো কৰে। উত্তৰ ভাৰতত যি ৰাজনীতিৰ অপৰাধীকৰণ প্ৰক্ৰিয়া আৰম্ভ হৈছিল, সেই অপৰাধীকৰণৰ প্ৰক্ৰিয়াটো দক্ষিণ ভাৰতত উগ্ৰৰূপ ধাৰণ কৰিছে। কৰ্ণাটক, তামিলনাডু, অন্ধ্ৰপ্ৰদেশ, গোৱা, পুডুচেৰী প্ৰভৃতি ৰাজ্যত বৰ্তমান বিধানসভা, লোকসভালৈ নিৰ্বাচিত জনপ্ৰতিনিধিৰ সংখ্যাগৰিষ্ঠই বিভিন্ন অপৰাধজনিত গোচৰত অভিযুক্ত অপৰাধী। এক আচৰিত ঘটনা। অন্ধ্ৰপ্ৰদেশ, কৰ্ণাটক, তামিলনাডুৰ দৰে ৰাজ্যত স্বয়ং মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে বিভিন্ন অপৰাধত অভিযুক্ত হোৱাৰ অভিযোগ উত্থাপিত হৈছে। জাত-পাত, ধৰ্ম, বৰ্ণ, সম্প্ৰদায়, ধৰ্ম, ভাষাৰ নামত ঘৃণনীয় ৰাজনীতি কৰি দেশৰ ভোটাৰক প্ৰভাৱান্বিত কৰি গণতান্ত্ৰিক ব্যৱস্থাক এনে অপৰাধী লোকে এক প্ৰহসনত পৰিণত কৰিছে। নিৰ্বাচনত দলীয় প্ৰাৰ্থী নিৰ্বাচিত কৰা, মনোনীত কৰা প্ৰক্ৰিয়াত দেশৰ প্ৰায় সকলো ৰাজনৈতিক দলেই অপৰাধী লোকক প্ৰাধান্য দিয়াও পৰিলক্ষিত হৈছে। টকাৰে সকলো কৰিব পাৰি, এনে এক ধাৰণা জনমানসত প্ৰতিষ্ঠা কৰাত দেশৰ ধুৰন্ধৰ ৰাজনীতিবিদসকল ইতিমধ্যে সক্ষম হৈছে আৰু তেওঁলোকৰ ধনবল বাহুবলৰ যি পৰাক্ৰম, সেই পৰাক্ৰমৰ ওচৰত দুখীয়া দৰিদ্ৰ লোকসকল এক নিৰাপত্তাহীন পৰিৱেশৰ চিকাৰ হ'ব লগা হৈছে। নিৰ্বাচনৰ সময়ত দুখীয়া লোকক ধনৰ টোপোলা, মদৰ টোপোলা, সূতা কম্বল বিলাই সংখ্যাগৰিষ্ঠ নিৰ্বাচনৰ প্ৰাৰ্থীয়ে নিৰ্বাচনী বৈতৰণি পাৰ হোৱাৰ যত্ন কৰে। দেশৰ পৰা দৰিদ্ৰতা, নিৰক্ষৰতা আৰু সামাজিক বৈষম্য দূৰ কৰিব নোৱাৰা পৰ্যন্ত ৰাজনৈতিক ক্ষেত্ৰক অপৰাধীৰ হাতোৰাৰ পৰা মুক্ত কৰিব পৰা নাযায়। দৰিদ্ৰ জনতাৰ উন্নয়নৰ বাবে চৰকাৰে গ্ৰহণ কৰা বিভিন্ন আঁচনিৰ ধৰণ ৰাজনীতিক
নিম্ন স্তৰৰ বিভিন্ন দলীয় নেতাকৰ্মী, প্ৰশাসনিক বিষয়া, আমোলা প্ৰভৃতিয়ে মুকলিভাৱে লুণ্ঠন কৰি আহিছে আৰু এই লুণ্ঠন কাৰ্যৰ পৰিণতিত স্বাধীনতাৰ ৭৪ বছৰ অতিক্ৰম কৰাৰ পিছতো সংখ্যাগৰিষ্ঠ লোকেই বৰ্তমানেও জীৱন ধাৰণৰ মৌলিক সা সুবিধাৰ পৰা বঞ্চিত হৈ থাকিব লগা হৈছে। দেশৰ দৰিদ্ৰতা সামাজিক বিকাশৰ পথত প্ৰধান প্ৰতিবন্ধক। কিন্তু বিভিন্ন ৰাজনৈতিক দলে বিভিন্ন প্ৰলোভনেৰে ভোটাৰক প্ৰভাৱান্বিত কৰাৰ যত্ন কৰিহে আহিছে। তাৎপৰ্যপূৰ্ণভাৱে দৰিদ্ৰ সৰ্বহাৰা শ্ৰেণীৰ মাজত নিজৰ সমস্যাৱলী সম্পৰ্কে সজাগতাও দেখা পোৱা নাযায়। ফলস্বৰূপে প্ৰতিটো ৰাজনৈতিক দলেই ৰাজনৈতিক স্বাৰ্থ পূৰণৰ বাবে এই দৰিদ্ৰ লোকসকলক ব্যৱহাৰ কৰি আহিছে। অপৰাধীৰূপে চিনাক্ত হোৱা প্ৰাৰ্থীক কি যুক্তিৰ আধাৰত জনতাই ভোটদান কৰি আহিছে তাৰ উত্তৰ বিচাৰি পাবলৈ নাই। এটা কথা আছে যে জনতা ভাল হ'লে ৰজাও ভাল হয়। আমাৰ দেশত জনতা বেয়া নে শাসকহে বেয়া, এই কথাটো বুজাৰ ক্ষেত্ৰত বহু অসুবিধা হয়। প্ৰলোভনৰ জাল আমাৰ সন্মুখত মেলিব পাৰে, ইয়াত আচৰিত হ'বলগীয়া কথা একো নাই। কিন্তু সেই জালত আমি যে পৰিছোঁ, ইয়াৰ কি অৰ্থ আছে? দুখীয়াসকলৰ জীৱন ধাৰণৰ মান উন্নীত কৰি তেওঁলোকৰ উপাৰ্জনৰ এক স্থায়ী পথ নিৰ্ধাৰণ কৰা ভালনে? তেওঁলোকক এটকীয়া চাউল, বিনামূলীয়া চাউল যোগান ধৰি ৰাজকোষ দুৰ্বল কৰা এক ব্যৱস্থা চলাই থকা ভাল? সেই কথা আমি চিন্তা কৰাৰ সময় হ'ল। সমাজত মূল্যবোধৰ অৱক্ষয় এক ভয়াৱহ গতিত আৰম্ভ হৈছে। অপৰাধী লোক ৰাজনীতিলৈ অহাটো সম্ভৱ হৈছে একমাত্ৰ ধনবল, বাহুবলৰ ওচৰত আমাৰ এনে এক অসহায় আত্মসমৰ্পণৰ ঘটনাৰ বাবেহে। ভাৰতৰ সংসদীয় ৰাজনীতি বৰ্তমান বিভিন্ন অপৰাধত অপৰাধীৰূপে ঘোষিত অপৰাধীৰ ৰম্যভূমিত পৰিণত হৈছে। নিৰ্বাচনী বিধি ব্যৱস্থাই অপৰাধীক নিৰ্বাচনী প্ৰক্ৰিয়াত জড়িত হোৱাত বাধা প্ৰদান কৰিব পৰা নাই। ৰাজনৈতিক দলসমূহে ধন আহৰণৰ এক সহজ পন্থাৰূপে অপৰাধী লোকক নিৰ্বাচনত দলীয় প্ৰাৰ্থিত্ব দি আহিছে। আনহাতে তেনে অপৰাধীকে জনতাই নিজৰ জনপ্ৰতিনিধিৰূপেও মানি লৈছে। গণতান্ত্ৰিক ব্যৱস্থাৰ ই এক বিড়ম্বনা নহয়নে? সামাজিক ৰাজনৈতিক সজাগতাৰ অভাৱতেই গণতান্ত্ৰিক ব্যৱস্থাটো লাহে লাহে ধনী পুঁজিপতি গোষ্ঠী আৰু অপৰাধী চক্ৰৰ কুষ্ঠিগত হৈ পৰিছে। দেশৰ নিৰ্বাচনী প্ৰক্ৰিয়া এতিয়া জনবলৰ জৰিয়তে নিয়ন্ত্ৰিত নহয়, ধনবল আৰু বাহুবলৰ জৰিয়তেহে নিয়ন্ত্ৰিত হয়।